প্ৰিয় ভক্তগণ, আজি মই পছৰীয়া মাছতল নিবাসী শ্ৰী বসুদেৱ কলিতাৰ ঘৰত আজি সত্যনাৰায়ণ পূজা নিমন্ত্ৰণ কৰি আনিছিলে আৰু তেখেতে আনি সত্যনাৰায়ণ সেৱা কৰাৰ কাৰণে মোক আজি তেখেতে বৰণ কৰিলে। তেখেতৰ ল'ৰা, ডাঙৰ ল'ৰা শ্ৰীমান অবিনাশ কলিতাৰ হতুৱাই তেখেতে বৰণ কৰি পূজা ভাগ কৰিলে। তেখেতৰ মানস পূজা প্ৰতি বছৰে কৰি থাকে আৰু এইবাৰো অন্য বেলিৰ দৰে সত্যনাৰায়ণৰ শ্ৰীচৰণত এপাৰি গন্ধ পুষ্প ধূপদীপ আৰু নৈবেদ্য আদিৰ দ্বাৰাই তেখেতে এই পূজা অৰ্পণ কৰালে আৰু লগতে তেখেতৰ ওচৰৰে দুই এজনক নিমন্ত্ৰণ কৰি আনিছে। বিশেষ বতৰৰ আহুকালৰ কথা চিন্তা কৰি তেখেতে এইবাৰ সকলো ভক্তকে নিমন্ত্ৰণ কৰিব পৰা নাই। তাৰ কাৰণে তেখেতে দুখ প্ৰকাশ কৰি আছে আৰু তেখেতৰ মিছেছেও মোক বাৰে বাৰে কৈ আছে যে সকলোকে মাতিব পৰা নাই। বতৰৰ কাৰণে বতৰটো এনেকুৱা হৈছে যে বতৰটো বৰ অসুবিধা দি থাকে আৰু বহিব দিবৰ কাৰণে তেখেতৰ সঁচাকৈ জেগা নাই আৰু সেইকাৰণে সকলো ভক্তকে ওচৰৰ যিসকলক মাতিব পৰা নাই তেখেতসকলে যাতে বেয়া নাপায় এই বিধি যোগে তেখেতে সকলোকে ক্ষমা বিচাৰিছে আৰু ভৱিষ্যতে ৰাইজৰ ধূলা ল'বলৈ তেখেতক সত্যনাৰায়ণে শক্তি দিয়ক। আৰু এই সত্যনাৰায়ণ পূজাটো আপোনালোকে জানে কলি যুগত বৰ্তমান সত্যনাৰায়ণৰ অৱতাৰ এনেকুৱাকৈ হৈছে যে সত্যনাৰায়ণক যি কামনা কৰে মানুহে তাকেই ফল লাভ কৰে। আৰু এই সত্যনাৰায়ণ পূজা স্কন্দ পুৰাণৰ ৰেবাখণ্ডৰ পৰাই এই সত্যনাৰায়ণ পূজা হৈছে। মোৰ লগত তেখেতৰ পৰিয়ালবৰ্গ আছে, বসুদেৱ কলিতাদেৱ আছে আৰু তেখেত সত্যনাৰায়ণ ভক্ত, প্ৰতি বছৰে সত্যনাৰায়ণ পূজা কৰে আৰু তেখেতে দুই এষাৰ ক'ব সত্যনাৰায়ণ পূজা কৰি কেনে পাইছে, মোৰ লগত কেনে পালে আজি ক'ব তেখেতে। নমস্কাৰ, ভালে পাইছোঁ। আজি উন্বাৰতকৈ বহুখিনি ভাল পাইছোঁ, গতিকে সেইতে মই সন্তুষ্ট। আচ্ছা, ঠিক আছে। তেখেতৰ মিছেছ শ্ৰীমতী দয়ামন্তী কলিতা কাষতে আছে। দয়ামন্তী কলিতাই এই নাৰায়ণৰ সঁচাকৈ ভক্ত তেখেতে কেনে পাইছে ক'ব দুই এষাৰ। আচ্ছা, ঠিক আছে। আৰু তেখেতৰ ল'ৰা আছে অবিনাশ কলিতা, তেখেত এজন ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট আৰু তেখেতে এটা প্ৰাইভেট জব কৰি আছে আৰু এই জবটোৰ জৰিয়তে তেখেতে আজি ধৰি লওক ঘৰ থিতাপি ল'ব পাৰিছে আৰু ভৱিষ্যতে মই তেওঁৰ উন্নতি কামনা কৰিছোঁ আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু তেখেতসকলৰ যি এই ভগৱানৰ প্ৰতি এটা শ্ৰদ্ধা ভক্তি তাত মই সন্তুষ্ট হৈছোঁ আৰু গোটেই মানুহখিনিকে মই ভাল পাইছোঁ। তেওঁৰ ল'ৰা অবিনাশে মোৰ লগত থাকি দুই এষাৰ ক'ব। ভাল লাগিল, অনুবাদতকৈ বহুতখিনি ভাল লাগিছে। ঠিক আছে, ধন্যবাদ অবিনাশ। আৰু লগত আমাৰ আছে আমাৰ বাইদেউ এজন, নামটো কি আছিল? প্ৰণীতা কলিতা, আমাৰ বসুদেৱ কলিতাৰ সৰু নবৌ আৰু গতিকে তেখেতে দুই এষাৰ ক'ব কেনে লাগিছে পূজাত বহি থাকিল, বৰ কষ্ট পাইছে। ভালে লাগিছে। ঠিক আছে, ধন্যবাদ বাইদেউ। আপোনাৰ এইটো বাইদেউ আছে, আমাৰ বাইদেউক আমি সকলোৱে জানো বহুত ডাঙৰ বাইদেউ। তেখেতসকলে ক'ব আৰু বাহিৰত কেইজনমান ভক্ত আছে, গতিকে এই ভক্তবিলাকে বহি আছে। তেখেতসকলে বৰ কষ্ট পাইছে, থিয়া দিয়ক। তেখেতসকলে বৰ কষ্ট পাইছে। বামুণৰ গোটেই একেবাৰে পূজা কৰোঁতে বহুত দেৰি কৰিলোঁ আৰু লগতে ভক্তবিলাকে আহি আছে। কেনে লাগিছে বা পূজা কৰাত কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে আপোনাৰ? ভাল লাগিছে। ঠিক আছে, ভাল লাগিল। সত্যনাৰায়ণে ভাল লগাক আৰু ভাল কৰক, আপোনালোকৰ দেহাবিলাক ভালে থাকক আৰু ভৱিষ্যতে পূজাত আহিব।